হে মা মই প্ৰকৃততে স্বতন্ত্ৰ, মই কেতিয়াও পৰতন্ত্ৰ নহয়, মই কাৰো অধীন নহয়, সমস্ত মোৰহে অধীন। তৎসত্বেও মা মোৰ নিৰ্গুণ নাম ভক্তি যিসকল ভকতে আশ্ৰয় কৰে সেই ব্যৱস্থাটোত গৈ মই ভকতৰ অধীন হৈ যাওঁ। অৰ্থাৎ মই তেতিয়া কিন্তু পৰতন্ত্ৰ হৈ যাওঁ, তেতিয়া ভকত স্বতন্ত্ৰ হৈ যায়। আবে এহি ভকতিৰ শুনিও সাধন মোত সমৰ্পিয়া কৰি বেক কৰ্মগণ। মোতেই সমৰ্পণ কৰি সমস্ত কৰ্ম আশ্ৰয় কৰিব লাগিব। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই কুপূজা দৰ্শনে কৰিবে আতি মান। সমস্তে ভূততে মোক দেখিবেক মনে, বিৰকত শুয়া সংগে এৰিব যতনে। মা ভকতৰ ৰূপ হ'ল মোৰ ২ নম্বৰ ৰূপ, আৰু মোৰ এই ২ নম্বৰ ৰূপটো যিসকলে চিন্তা কৰিব, আশ্ৰয় কৰিব, তেওঁলোকক মই মোৰ সমস্তখিনি কৃপা বৰিষণ কৰোঁ। প্ৰতিমা মানে স্বাভাৱিক অৰ্থত হ'ল মূৰ্তি। এতিয়া এইখিনিত আমাক দৰ্শন কৰাইছে ভকত প্ৰতিমা, অৰ্থাৎ ভকতৰ ৰূপটো মূৰ ২ অধিষ্ঠান মানে ২ নম্বৰ ৰূপ, দ্বিতীয় ৰূপ। আমাৰ কিছু কিছু আলোচকে কিন্তু অলপ বেলেগ ধৰণে কয় যে ভকতৰ মাজতো মই থাকোঁ, মূৰ্তিৰ মাজতো মই থাকোঁ। এইটো কথা নাই কোৱা, যে ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। দেৱতো তীৰ্থটো কৰি ভকত এসে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। যে ভকতেই হ'ল শ্ৰেষ্ঠ, যি ধৰণে ভক্তক কৃপা কৰিবৰ অৰ্থে, মনোবাঞ্ছা পূৰণৰ অৰ্থে ভগৱন্তই প্ৰহ্লাদক কৃপা কৰিবৰ বাবে স্তম্ভতে নৃসিংহ ৰূপ ধাৰণ কৰি প্ৰকাশ হৈছিল। দেৱাসুৰক সহায় কৰিবৰ বাবে মন্দৰ পৰ্বত ধাৰণ কৰিবলৈ কুৰ্মৰূপ অৱতাৰ ধাৰণ কৰিছিল। বসুমতীৰ ইচ্ছা পূৰণ কৰিবৰ বাবে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰিছিল। অৰ্থাৎ ভগৱন্তই দ্বাপৰ যুগলৈকে প্ৰত্যক্ষ ৰূপত নিজে প্ৰকাশমান হৈছিল ভক্তৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে, জগতৰ কল্যাণৰ অৰ্থে। কিন্তু সাম্প্ৰতিক সময় হ'ল কলিযুগ, সেইকাৰণে ভগৱন্ত কলিযুগত নাম ৰূপত প্ৰকাশমান হৈ আছে। প্ৰত্যক্ষ ৰূপত বোলে মোৰ পিতৃ পৰলোকগামী হ'ল, ককাকো আছে, আইতাকো আছে, পিতৃও আছে, মাতৃও আছে। সন্তানটো হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'ল ১৫ বছৰীয়া ল'ৰাটোৰ। এতিয়া ককাক আইতাক মাক দেউতাকে নামঘৰত গৈ, মন্দিৰত গৈ টাইলছৰ ওপৰত কপালখন খুন্দিয়াই খুন্দিয়াই তেজ উলিয়াই দিলেই ভগৱন্ত প্ৰকাশমান হ'ব নেকি? কলিযুগত এতিয়া নহয়। গুৰুজনাই কৈছে ভগৱন্ত নাম ৰূপত আছে, আৰু সেই নাম বস্তু ক'ত থাকে? গুৰুৰ ওচৰত। গুৰু যেতিয়া বৰ্তমান নাই প্ৰত্যক্ষ ৰূপত, সেইকাৰণে গুৰু দেৱ নাম তিনিওটা বস্তু এক স্থানত একত্ৰিত হৈ আছে, সেয়া হ'ল ভকত। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ। যদি ভকতক সেৱা কৰা, যেনিবা তুমি গুৰু সেৱা কৰা হৈ গ'ল। যদি ভকতক তুমি শাস্ত্ৰসন্মতে শুদ্ধভাৱে সেৱা কৰা, তেতিয়াহ'লে ঈশ্বৰ সেৱা কৰা হৈ গ'ল। যদি ভকতক সেৱা কৰা, তুমি নাম বস্তু আশ্ৰয় কৰাৰ অধিকাৰী হৈ গ'লা। গতিকে দেৱ, নাম, গুৰু তিনিওটা বস্তু কেৱল ভকতৰ মাজতহে নিহিত হৈ আছে। আৰু সেইকাৰণে বৰ্তমান ক'লে যে ভকত প্ৰতিমা মূৰ ২ অধিষ্ঠান, অৰ্থাৎ ভকতৰ ৰূপটো মোৰ ২ নম্বৰ ৰূপ। সেই মা দেৱহূতি, তুমি যদি এজন ভকতক দৰ্শন পোৱা, জানিবা তুমি মোকেই দৰ্শন পাইছা। যদি তুমি এজন ভকতক সেৱা কৰা মা, জানিবা তুমি মোকেই সেৱা কৰা। আকৌ অন্য হাতেদি প্ৰকাশ কৰিছে যে ভকতক পাই যিটো নকৰে হৰিষ, মোক পাই সিটো জনে কৰিবেক কি। অৰ্থাৎ এজন ভকতক পায়ো আমি যদি সেৱা কৰিবলৈ শিকা নাই, আনন্দ কৰিবলৈ শিকা নাই, তেতিয়াহ'লে ভগৱন্ত কৈছে সেইটোৱে মোক পালে কি কৰিব মই আগতেই জানো। সেইকাৰণে হেনো ভগৱন্ত প্ৰত্যক্ষ ৰূপত আপোনাৰ মোৰ আগত কলিযুগত প্ৰকাশমান নহয়। গতিকে আমি হ'লো স্বাৰ্থপৰ সমাজৰ স্বাৰ্থপৰ ভকত। আমাৰ কিবা এটা ফলৰ আশা নেদেখিলে আমি ভগৱন্তৰ নামটো মুখেৰে উচ্চাৰণ কৰিবলৈ বেয়া পাওঁ।
সেই কথাটো বৰ্তমান পদে এনেকৈ ক'লে। আৰু লগে লগে সমস্ত ভূততে মোক দেখিবে ক মনে বিৰকত শুয়া সংগ এৰিব যতনে, যে সমস্ত ভূততে ময়ে আছোঁ, আত্মাৰ ৰূপত তোমালোকে মোক দৰ্শন পাবলৈ চেষ্টা কৰিবা। তোমালোক মানে গুৰুজনাই কৈছে, আৰু বৰ্তমান পদত কপিল প্ৰভুৱে কোৱাৰ কাৰণে তুমি বুলি মাতৃক প্ৰকাশ কৰিছে, যে তুমি সেই ভাৱনাটো আনিবলৈ চেষ্টা কৰা। মই পৰমাত্মা চেদজ অন্দজ উদ্ভিদজ জৰায়ুজ 4টা ভাগত মই শৰীৰৰ মাজত অৱস্থান কৰি আছে, যেন বেলেগ নহয়, মই একেজনে। গুৰি পৰুৱাজনীৰ পৰা আৰম্ভ কৰি বিৰাটকায় হাতীটোৰ শৰীৰত থকালৈকে সেই পৰমাত্মা কেৱল মইহে। এতেকে বুলি পৰুৱাজনীৰ শৰীৰত মই থাকোঁ, মই ক্ষুদ্ৰমান, হাতীটোৰ শৰীৰত সোমাই থাকোঁ, মই ইমান ডাঙৰ মান, আত্মা এনেকুৱা নহয়। আত্মা একেটাই, আত্মাৰ আকাৰ একেই, মাত্ৰ শৰীৰটোৰ আকাৰটোৰহে পাৰ্থক্য আছে, মই কিন্তু একেটাই। এই কথাটো প্ৰকাশ কৰিছে। তাৰ পাছত সেই ভাৱনাটো আনিবৰ কাৰণে আমাৰ স্বভাৱবিলাক হ'ব লাগিব কেনেকুৱা? সমানত মৈত্ৰী, উত্তমত সৎকাৰ, দৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ। আমাৰ লক্ষণবিলাকতে ওলাব। একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত জীৱাত্মাৰ প্ৰতীক উদ্ধৱে প্ৰশ্ন কৰিছে পৰমাত্মা ইশতত্ব কৃষ্ণদেৱক, যে সেই প্ৰভু 27 ভাগী প্ৰশ্নত এভাগ প্ৰশ্ন, ঈশ্বৰ কাক বোলে, অনিশ্বৰ কাক বোলে? তেতিয়া ভগৱন্ত পুৰুষে ঈশ্বৰ কাক বোলে প্ৰকাশ কৰিছিল, আন ধৰ্ম তেজী ভকতিত তত্পৰ জানিবা উদ্ধৱ সখী সেহি সেই ঈশ্বৰ। আন সকলোবিলাক চিন্তা ত্যাগ কৰি যিজনে কেৱল মোৰ চৰণ চিন্তা কৰি থাকে দিনে ৰাতিয়ে অহৰ্নিশে, সেইজনেই হ'ল ঈশ্বৰ। কিন্তু অৰ্জুনৰ আগত কৈছিল, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি, যে সেই সখা পাৰ্থ, কলিত বৈষ্ণৱে বিষ্ণু, কলিত নৰেই ঈশ্বৰ, কলিত মানুহেই ভগৱান। যদি এইটোৱে সত্য, তেতিয়াহ'লে প্ৰত্যেকজন মানুহকে ভগৱান জ্ঞানটো আপোনাৰ মোৰ নহয় কিয়? যদি অৰ্জুনৰ আগত সঁচা কথাই কৈছে কৃষ্ণই, যে মানুহে ভগৱান, নৰেই ঈশ্বৰ, বৈষ্ণৱে বিষ্ণু, উদ্ধৱৰ আগত একাদশ স্কন্ধত সেই সত্যটো দেখুৱাই দিলে, যে প্ৰত্যেকজন ব্যক্তিয়ে ধুতি পঞ্জাবী পিন্ধি আহিলেও প্ৰত্যেকজনকে আপোনাৰ মোৰ চৰণ চুই সেৱা কৰিবলৈ মন নাযায়। কিন্তু কোনোবা এজনক তাৰ মাজতে ইমান মন যায়, তেওঁৰ যদি চৰণখন চুবলৈ পালোহেঁতেন, নভবা নিচিন্তাকৈ আপোনাৰ আপুনি চৰণখন চুবলৈ মন যায়। সেই যিটো ভাৱনা এজন ব্যক্তিৰ চৰিত্ৰত প্ৰকাশ পায়, সেই কথাটো কৈছে যে আন ধৰ্ম তেজী ভকতিত তত্ত্বপৰ জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ। সেই দৰ্শনটো বৰ্তমান পদবন্ধত ক'লে সমানত মৈত্ৰী, অৰ্থাৎ তেওঁৰ স্বভাৱটো হ'ব লাগিব সমান বয়সৰ জনৰ প্ৰতি বন্ধুত্ব যিটো ভাৱনা সেইটো থাকিব লাগিব। তাৰ পাছত উত্তমত সৎকাৰ, যিজন বয়সত ডাঙৰ, দেউতাৰ বয়সৰ, মাৰ বয়সৰ, সেইসকলক মাতৃব্ৰত সেই সন্মানটো আমি দিব লাগিব। পিতৃসকলৰ বয়সৰ দেউতাসকলক সেই দেউতাৰ সন্মানটো আমি কনিষ্ঠসকলে দিব লাগিব। সেই দৰ্শনটো দিছে উত্তমত সৎকাৰ। আৰু 3 নম্বৰতে কৈছে দৰিদ্ৰত দায়া কৰি বেক একবাৰ, এই বুলি নাই কোৱা, বাৰম্বাৰ বুলি কৈছে। তাৰমানে দৰিদ্ৰ মানে দুখীয়া, দুখীয়াসকলক তোমাৰ যদি সহায় কৰাৰ কিবা এটা ক্ষমতা আছে, তেতিয়াহ'লে সেই ক্ষমতাটো প্ৰয়োগ কৰিবা, এদিন নহয় বাৰে বাৰে। যদি তুমি সময় পোৱা, সুবিধা পোৱা, তোমাৰ ওচৰলৈ যদি কোনোবা এজনে বিচাৰি আহে, তেতিয়াহ'লে তুমি বিমুখ নকৰিবা, তোমাৰ শক্তি অনুসাৰে তুমি সেইকণ সহায় কৰিবা। কোনোবা এজনে বিচাৰিছে 1000 টকা, কিন্তু তোমাৰ ওচৰলৈ যে বিচাৰি আহিলে তুমি সেইটো প্ৰথম চিন্তা কৰিবা। গাঁওখনত তোমাতকৈ বেছি দৰমহা পোৱা চাকৰি কৰা ঢেৰ মানুহ আছে, কিন্তু তুমি যদিও 20,000 টকাহে দৰমহা পোৱা, সেই 20,000ৰে যদিও তোমাৰ ঘৰখন পৰিচালনা কৰিবলৈ হয়তো সময়ত কেতিয়াবা টনাটনি হয়,
তথাপিতো ব্যক্তিজনে কিন্তু বিপদত পৰি তোমাৰ ওচৰলৈ আহিছে। গতিকে তুমি তেওঁক ঈশ্বৰহেন মানি তেওঁক তুমি যিমান পাৰা বোলে 1000 বিচাৰিছিলা, কিন্তু মোৰে টনাটনি হৈছে, তৎসত্বেও মই তোমাক 200 টকামানহে দিব পাৰিম, তুমি ইয়াকে গ্ৰহণ কৰা। তুমি সাধ্য অনুসাৰে যিটো পাৰা তাকে দিবা। তেওঁ বেয়া নাপায় যে 1000 বিচাৰিছিলোঁ 200হে দিলে, এইটো নহয়। সেই 200 টকায়ো তেওঁক যথেষ্ট সেই ব্যৱস্থাটোত আগবঢ়াই দিব, সহায় হ'ব। গতিকে শাস্ত্ৰই আমাক এই দৰ্শনটো দিছে, দৰিদ্ৰতা দয়া কৰি বেক বাৰম্বাৰ। কিন্তু আমাৰ স্বভাৱটো কেনেকুৱা? যেতিয়া এগৰাকীয়ে কয় বোলে টাউনলৈ যাব নি, আজি বোলে যাম, তেতিয়াহ'লে মোলৈ আমুকটো লৈ আহিবচোন, এই বুলি কোৱাৰ লগে লগে নিজৰ প্ৰয়োজনীয় আমি সাজ পোছাকযোৰ কিনিবলৈ টাউনৰ আটাইতকৈ দামী দোকানখনত সোমাওঁ, বিশাল মাৰ্কেট। আৰু তাত সোমাই আমি কি কৰোঁ? যদি আমাৰ চাৰ্ট এটাৰ প্ৰয়োজন হৈ যায়, চাৰ্টটোৰ দাম যদি 2500 টকা, তেতিয়াহ'লে আমি সন্মানটো বচাবলৈ গৈ তাত দাৰ দম নেমাৰোঁ, কাৰণ সেইখন বিশাল মাৰ্কেট, ডাঙৰ দামী দোকান। ইয়াত সোমাইছোঁ যেতিয়া আৰু মইতো দাৰ দম মাৰি থাকিলে নহ'ব, মানুহে হাঁহিব। কিন্তু যেতিয়া এগৰাকীয়ে কৈ পঠিয়ায় যে শাক পাচলি হ'লে একো নাই, পাৰিলে নেমু টেঙা দুটামান, কচু ঢেকীয়া জাতিলাও ৰঙালাও দুটামান লৈ আহিব। কিন্তু এই বুলি কোৱাৰ লগে লগে আমি সেইকেইটা বজাৰ কৰিবলৈ ক'লৈ যাওঁ? মাৰ্কেটখনলৈ নাযাওঁ, বজাৰখনলৈ যাওঁ। ক'লৈ? ফুটপাথত যদি কোনোবা দোকানীয়ে বা ব্যক্তি এজনে কচু ঢেকীয়া টেঙা কেইটামান, কলডিল দুটা হেঁতি মেলি লৈ কাপোৰ এখন পাৰি বহি থাকে, সেইজনৰ ওচৰলৈ যাওঁ, কাৰণ সেইকেইটা সাৰ নিদিয়া বস্তু। সেইটো আমাৰ ধাৰণা আছে প্ৰত্যেকৰে। আৰু সেইকেইটা বিচাৰি ফুটপাথৰ সেই দোকানীজনক কি বুলি কওঁ? ঐ ল'ৰা। তেওঁ সম্বোধন নকৰোঁ, কিন্তু সম্বোধনটো কৰোঁ, ঐ ল'ৰা, এই কলডিল কেনেকৈ দিছ? টেঙা কেনেকৈ দিছ? কচু ঢেকীয়া মুঠি কেইটকা? বাস্তৱ সঁচা কথা, আপোনাৰ সমস্তজনে জানে। আৰু যেতিয়াই ল'ৰাটোৱে ক'ব বোলে 10 টকাত 3টা টেঙা দিছোঁ, এনেকৈ এটা নিয়ম ক'ব, 10 টকাত বোলে 2 মুঠি ঢেকীয়া দিছোঁ, কলডিলটোৰ দাম 50 টকা, তেতিয়াই আপুনি মই কি কৰিম? হে, ঘৰতে বাৰীতে লগা বস্তু, ইমান দাম নে তোৰ ওচৰত? বোলে ঢেকীয়া 10 টকাই দিছোঁ, তই 3 মুঠি দে। যদি 2 মুঠি দিয়ে 3 মুঠি, এমুঠি বেছিকৈ আনিম। যদি টেঙা 20 টকাত দিছে 5টা বা 3টা, তেতিয়াহ'লে 20 টকাত 4টা আনিবলৈ আমি সেই ল'ৰাটোৰ লগত দৰদাম মাৰি থাকোঁ। এইটো আমাৰ কলিৰ মলমতী মনুষ্যৰ স্বভাৱ। কিন্তু বিশাল মাৰ্কেটত দৰদাম নকৰিলোঁ। আপুনি কেলৈ নকৰিলোঁ? কাৰণ সন্মানটো যাব। কিন্তু সেই যে সাৰ নিদিয়া সেউজীয়া শাক পাচলি শৰীৰটোৰ বাবে অতীৱ উপকাৰী প্ৰয়োজন, কিন্তু সেই প্ৰয়োজনীয় বস্তুকেইটাত আপুনি মই দৰদাম মাৰি থাকিলোঁ। এতিয়া শাস্ত্ৰই কৈছে দৰিদ্ৰতা দয়া কৰি বেক বাৰম্বাৰ। যদি তুমি পাৰা 3 মুঠিয়ে আনা, কিন্তু তুমি 10 টকাৰ ঠাইত তেওঁক 20 টকা দিয়াচোন। তেওঁ 10 টকাতে 3 মুঠি দিব বাধ্য, কাৰণ সেই 10 টকাটো 3 মুঠি নিদিলে তেওঁৰ হয়তো সেইদিনা চৌকাত জুইকুৰা নজ্বলে, সেইকাৰণে তেওঁ বাধ্য হৈ দি থৈ যাব লগা হয়। কিন্তু আপুনি মই 50,000 দৰমহা পাই সেই অনুভৱটো কোনোদিন নকৰোঁ। শাস্ত্ৰই কিন্তু সেইটো ভাগৱত ধৰ্ম বুলি কৈছে। আমাৰ আজিও সমাজ ব্যৱস্থাত ভাগৱত ধৰ্ম মানে বৰতাল এযোৰ লৈ নাম প্ৰসংগ কৰাটোৱে ভাগৱত ধৰ্ম, এইটো ধাৰণা আছে। খোল ভাগি কান্ধত লৈ নামঘৰত সাজ পোছাক পৰিধান কৰি ভাওনা ভাগি পতাটোৱে ভাগৱত ধৰ্ম। আপোনাৰ মোৰ এনেকুৱা এটা বদ্ধমূল ধাৰণা নথকা কিন্তু নহয়। শাস্ত্ৰই ভাগৱত ধৰ্মই দৰ্শনটো বৰ্তমান আমাক কৈ আছে যে সমানজনৰ প্ৰতি মিত্ৰ বন্ধুত ভাৱপন্ন হ'বা, তাৰ পাছত উত্তমজনক তুমি মান্যতা প্ৰদান কৰিবা, দৰিদ্ৰসকলক তুমি যদি পাৰা বাৰে বাৰে সহায় কৰিবলৈ চেষ্টা কৰিবা। এই দৰ্শনটো আমাক দিছে, যিটো ভাগৱত ধৰ্ম হিচাপে প্ৰকাশ কৰিছে। তাৰ পাছত এইখিনি যে জানিবা, তুমি ক'ৰ পৰা জানিবা? শাস্ত্ৰত কৈছে গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। তুমি যেতিয়াই গীতা ভাগৱত শ্ৰৱণ কৰিবা, তেতিয়াই তোমাৰ এই সত্য উপলব্ধিটো আহিব যে মোৰ শৰীৰটোত থকা আত্মাতত্ব প্ৰত্যেকৰে শৰীৰৰ মাজত একেজনেই সোমাই আছে। সেইটো যেতিয়া তুমি গীতা ভাগৱত শ্ৰৱণ কৰিবা সাধু সংগত গৈ, তেতিয়া সেইটো উপলব্ধি হ'ব। আৰু উপলব্ধি হোৱাৰ লগে লগে এজন সাধু, এজন নিচ, এজন মহন্ত, এজন বৈশ্য, এজন শূদ্ৰ, এজন ক্ষত্ৰিয়, এজন দুখীয়া, এজন ধনী, এজন শিক্ষিত, এজন অশিক্ষিত, এই ধাৰণাটোৰ পৰা তুমি
পৰিত্ৰাণ পাব পাৰিবা যে সমস্ত ভূততে একেজন আত্মা ইখতত্বই প্ৰকাশমান হৈ আছে। এই সত্য ধাৰণাটো তেতিয়াহে তোমাৰ আহিব। আৰু বৰ্তমান এনেকৈ কপিল প্ৰভুৱে মাতৃৰ আগত প্ৰকাশ কৰিছে। তাৰপাছত কৃষ্ণ এই সবসাধন যিটো কৰিবে আশ্ৰয় অনায়াসে মুত সবে চিত নিমজয় পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত। নাক নামৰ ইন্দ্ৰিয়টোৰ কথা কৈছে। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত। আমি বহি থকা সকলো বাঁহ পাই নাক নামৰ ইন্দ্ৰিয়টোৱে যে উশাহ লৈছোঁ, এৰি দিছোঁ, লৈছোঁ, এৰি দিছোঁ, এই কৰ্মটো বাৰু কৰোঁ বুলি কৰি আছোঁ নি আমি? ই নিজে নিজে হৈ আছে। কেনেকৈ নিজে নিজে হৈ আছে সেইটো ভাবি আপুনি মই কোনো তাৰ উত্তৰ উলিয়াব নোৱাৰোঁ। আপুনি হৈ আছে। এতিয়া ঘৰৰ পৰা এঠাইৰ পৰা আন ঠাইলৈ আমি যেতিয়া যাওঁতে নাক নামৰ ইন্দ্ৰিয়টোৱে ভাবি যায় নি বাৰু যে আজি ভাল ফুলৰ গোন্ধ এটা পালেই হ'ব? এতিয়া পুষ্পৰ সুঘ্ৰাণ বুলি কোৱা কাৰণে পুষ্প মানে ফুল বুলি কোৱা হৈছে যে ভাল গোন্ধ এটা ল'ম বুলি নাকটোৱে বিচাৰি ফুৰে নেকি? নিবিচাৰে। নাকটোত আপুনি গন্ধটো আহি সোমাই যায়। কাৰণ নাকটোৰ কৰ্মই হ'ল, ধৰ্মই হ'ল বায়ুক ভিতৰলৈ লৈ যোৱা আৰু ভিতৰৰ পৰা বায়ুক বাহিৰলৈ উলিয়াই দিয়া। সেইটো কৰ্ম নাকৰ স্বধৰ্ম। আৰু সেই স্বধৰ্মটো পালন কৰি থাকোঁতে কেতিয়াবা আমি ভাল গোন্ধ পাওঁ, কেতিয়াবা বেয়া গোন্ধ পাওঁ। সেইটো নাকৰ ধৰ্ম। ঠিক তেনেকৈ এমতে যোগীৰ চিত্ৰ প্ৰৱেশে আমাত। এজন যোগী বা এজন ভকতৰ দৰ্শনটো হ'ব লাগিব তেনেকুৱা যে এজন সাধু, এজন অসাধু, এজন ধনী, এজন দুখীয়া, এনেকুৱা ভাৱনাযুক্ত হৈ আমি বাছ বিচাৰ কৰিব নালাগে। সমস্ত ভূততে একে আত্মা ৰাম তত্ত্বই আছে। গতিকে সমস্তকে আমি সমান ভাৱনাযুক্ত ভাৱনাটো ৰাখি আমি কৃষ্ণ নামেৰে সেৱা আগবঢ়াব লাগে। অতিথি দেৱো ভৱ, তাৰ প্ৰমাণটো অতিথি দেৱো ভৱ। এজন অতিথিক শাস্ত্ৰই কৈছে ঈশ্বৰ জ্ঞান কৰা, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ। কিন্তু অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ যাওঁতে আপোনাৰ মোৰ কেতিয়াবা অকণমান খেলি মেলি হয়। খেলি মেলিটো কেনেকুৱা? যদি আমাৰ নিজৰ সমাজৰ হয় তেতিয়া ঘোষা গাই পৰি সেৱা কৰোঁ। যদি নিজৰ সমাজৰ নহয় তেতিয়াহ'লে অশইকীয়া বহক এই বুলি কওঁ। এইটো হ'ব নালাগে প্ৰকৃততে। আচলতে শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা। তেওঁ তোমাৰ সমাজৰ অন্তৰ্ভুক্ত হয় নে নহয়, তেওঁ তোমাতকৈ ধনী নে দুখীয়া, তেওঁ তোমাতকৈ শিক্ষিত নে তোমাতকৈ অশিক্ষিত, এইটো বিচাৰ কৰা অধিকাৰ আপোনাক মোক নাই দিয়া। মাত্ৰ গৃহস্থী ধৰ্ম পালন কৰিছোঁ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ গুৰুজনাই শাস্ত্ৰসন্মতে আমাক এই উপদেশটো প্ৰদান কৰিছে। ৰাম সমস্তে ভূততে মই আছো সৰ্বক্ষণে মোহক অৱজ্ঞায়াতি কৰে যিটো জনে বেদ মন্ত্ৰে প্ৰতিমাত কৰয়ৰ্ষণ নাহি তাৰ ফল কিছু সবে বিৰম্বন। সেই মা মই সৰ্বত্ৰতে ব্যাপ্তমান হৈ আছোঁ। গতিকে সৰ্বত্ৰতে ব্যাপ্তমান হৈ থকাৰ পাছতো যিসকলে কুকুৰ বুলি, ছাগলী বুলি, গৰু বুলি মোৰ প্ৰতি অৱজ্ঞা কৰে আৰু এনেকৈ অৱজ্ঞা কৰি মাটিৰে এটা মূৰ্তি নিৰ্মাণ কৰি প্ৰতিমা বুলি তাত প্ৰাণ প্ৰতিষ্ঠা কৰে, বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক উচ্চাৰণ কৰি আৰু সেই মূৰ্তিক সন্তুষ্ট কৰিবলৈ গৈ চৈতন্য শক্তি থকা হৰিধাৰী এটা জীৱক
বলি দিয়ে তাৰ আগত। গতিকে এনেকুৱা যিবিলাক নিয়ম পালন কৰি এই সংসাৰত মনুষ্য নামৰ শৰীৰধাৰী জ্ঞান আৰু বিবেকযুক্ত জীৱ বৰ্তি আছে, প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহতি। তাৰ পৰা সেই জীৱৰ কোনো ফল লাভ নহয়। সিদ্ধান্ত দিলে নাহি তাৰ ফল কিছু হবে বিড়ম্বন। এইবিলাক নিষ্ফল বুলি কৈছে, ইয়াৰ পৰা কোনো লাভ নহয়। কৰি থাকিব পাৰিব কৰ্মখিনি, কিন্তু ইয়াৰ পৰা ভক্তজনৰ কোনো ফল লাভ নহয়, কিয়নো ইয়াত প্ৰাণী হিংসা জড়িত হৈ আছে। বৰ্তমান আমাৰ চৰকাৰখনৰ প্ৰধানমন্ত্ৰীজীয়ে আপোনাভাৱে দেখিছে অলপ দিনৰ আগতে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিছে, আৰু তাত দশৰথৰ পুত্ৰ লালা ৰামৰ সৰুকালৰ মূৰ্তিটো নিৰ্মাণ কৰি তাত প্ৰাণ প্ৰতিষ্ঠা কৰিছে। ৰামেই হ'ল প্ৰাণ। যি ৰাম প্ৰাণ তত্ত্ব নাথাকিলে আপুনি মই কথা ক'ব নোৱাৰো। সেই মানুহজনেনো বাৰু মূৰ্তি এটাত গৈ আকৌ ৰাম তত্ত্ব প্ৰতিষ্ঠা কৰিব পাৰে, এইটো কেনেকুৱা কথা? শাস্ত্ৰতে সেইটোকে কৈছে, বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন। যদি বেদৰ তুমি ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক উচ্চাৰণ কৰি ভাবি লৈছা যে তাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰিছো বুলি, তেতিয়াহ'লে সেই মন্ত্ৰ আপোনাৰ মোৰ পিতৃ যেতিয়া পৰলোকগামী হয় তেতিয়া শৰীৰটোত সেই মন্ত্ৰ প্ৰয়োগ কৰি কিয় সেই ৰাম প্ৰাণ তত্ত্বটো আমি উভতাই আনিব নোৱাৰো? সেইটো পাৰিব লাগিছিল। সেইটোতো আমি কোনেও নোৱাৰো কৰিব। সেইটো যদি কৰিব নোৱাৰো, তেতিয়াহ'লে এটা মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সেই বেদৰ মন্ত্ৰবিলাক কেতিয়াও সত্য শুদ্ধ নহয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। পৰ হৰি ৰত মুক বিদ্বেষ কৰয়, যদি পূজে তভু তাৰক চিত্ত শান্ত নয়। প্ৰাণীক নিন্দিয়া মুক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি, তেবে মুক পুজিবেক ভক্তি ভাৱ কৰি। এই সকলোবিলাক ত্যাগ কৰিব লাগিব, য'ত প্ৰাণী হিংসাটো জড়িত হৈ থাকিব নালাগিব। ইয়াৰ পৰা যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্মৰ আঁচনিখনত গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত আমাৰ বাপাইসকলৰ ভুলখিনি ক'ত হৈ আছে? অকণমান চিন্তা কৰিলে আমি উত্তৰটো পাম। লৈ আছো একহৰণ হৰিনাম ধৰ্ম, কিন্তু শাস্ত্ৰই কোৱা মতে পৰ শৰীৰত মুক বিদ্বেষ কৰ। অৰ্থাৎ সেই শৰীৰটোতো যে হাজনীৰ শৰীৰটোতো একে আত্মাই আছে, এই তত্ত্বটো আপুনি মই বুজিবলৈ চেষ্টা নকৰি কাম ক্ৰোধ লোভ মোহৰ বশৱৰ্তী হৈ আপুনি মই সেইদিনা গুৰুদেৱ নাম ভকত পাহৰি সাত্বিক অন্নৰ বিপৰীতে আপুনি মই এটা খানা খালোঁ। সেইটো নাম খানা, আপোনাৰ ভাৱে জানে। সেই খানাটো যে আমি আশ্ৰয় কৰিলোঁ, সেইটোৱে হ'ল ঈশ্বৰ পুৰুষক অকৃতজ্ঞ হোৱা আপুনি মই শৰীৰধাৰী মনুষ্যৰ স্বভাৱ। অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি, এই সকলোবিলাক ত্যাগ কৰি তেবে মুক পুজিবেক ভক্তি ভাৱ কৰি। এই সকলোবিলাক ত্যাগ কৰি মোৰ চৰণ যিজনে চিন্তা কৰিব, সেই ভক্তিত মই অলপতে সন্তুষ্ট হওঁ মা, তেওঁক নিবিচৰাকৈ মই সকলো দি দিওঁ। এই দৰ্শনটোহে আমাক শাস্ত্ৰই জানিবলৈ দিছে।